দলীয় মঞ্চত সদায় সকলো কথা ঘৰৰ কথা ঘৰৰ উইদিন দা ফ'ৰ ৱাল, বাহিৰত ৰিজল্ভ নহয় দেই কোনো ইছ্যু। নিৰ্বাচন কমিশ্যনৰ বিৰোধী কথা এটা সুধিব বিচাৰিছোঁ যে এতিয়া ৰিজাল্ট 4 তাৰিখৰ মাজত আৰু 10 দিন বাকী আছে, 10 দিনৰ কম আছে। এতিয়া বোকাচতীয়া খেল আৰম্ভ হৈছে, ইজনে সিজনে অখিল গগৈয়ে কালি ভূপেন বৰাই বিহুৰ বিৰোধী দিশাহাৰা হৈ গৈছে। জনতাই তেওঁলোকক আদৰি নল'লে তেওঁলোকৰ মাজতে কিবা কিবা কৰি আছে আৰু যেনে IPL-ত দিশাহাৰা হৈ গৈছে, কোনোবাই 6 মাৰি দিয়ে, বলিং কৰিলেও 6 মাৰে, আমাৰো প্ৰতিটো বলত 6 হৈ গৈছে, তেওঁলোকৰ বল ফালি দিয়া হৈছে, হতাশাত পৰিণত হৈছে তেওঁ বিৰোধী। কি কৰোঁ উপায় নাই আৰু বিৰোধী হতাশাত ভুগি আছে, কি কৰিব কি নকৰিব, কোন লগ লাগিব। এতিয়া ইলেকশ্যন নাই, এতিয়া লগ লাগিলে কি হ'ব, ইলেকশ্যনতে এলায়েন্স ৰাখিব নোৱাৰিলে। লেটেষ্ট ৱেট ফৰ 4th জুন। খুব ভাল, আমি যিটো সমীক্ষা পাইছোঁ, আমাৰ যি টাৰ্গেট নিশ্চিতভাৱে এই টাৰ্গেট আমি এচিভ কৰিবলৈ সক্ষম হ'ম। অসমৰ ক্ষেত্ৰত কৈছে সৰ্বভাৰতীয়, অসমৰ ক্ষেত্ৰত 12+ আমি পাওঁ। আমি বহিম, যিহেতু আমাৰ নেতৃবৃন্দ ময়ে আহিছোঁ যোৱাকালি, আমাৰ সকলো বিষয়ববীয়া বিভিন্ন প্ৰদেশত প্ৰবাসত আছে, নিৰ্বাচন চলি আছে, 4 তাৰিখৰ পিছত ৰিজাল্ট হ'ব, 4 তাৰিখে। তাৰপিছত আমি বহি ল'ম, ঘৰৰ ভিতৰৰ কথা আমি দলৰ কাৰ্যকৰ্তা, আমাৰ দলত জ্যেষ্ঠ কনিষ্ঠ এইবিলাক নাই দেই, আমি হ'লোঁ এজন কাৰ্যকৰ্তা হিচাপে এই দলটোক আমি ভাল পাওঁ, এই দলৰ নিয়মানুৱৰ্তিতা আমি মানি চলিব লাগে, মই এইখিনিয়ে ক'ম। উত্তৰ খোলাই নাই, মই চোৱাই নাই, যেতিয়া মিটিং হ'ব তাৰ আগতেহে চাওঁ। চব উপসভাপতিৰ মতে পাৰ্টি নচলে দেই, উপসভাপতি আমাৰ এজন বিষয়ববীয়া, তেওঁ বিষয়ববীয়া হৈছে, বিষয়ববীয়াত উঠাব কথাটো, আৰু তেওঁ লেটাৰ দিয়া আগতে মিডিয়াক দিব নালাগে ন, তেতিয়াহ'লে মোক দিবই নালাগিছিল লেটাৰখন। নাই আমি আলোচনা কৰিম চব কথা, তেওঁ কি কাৰণে দিলে, কাৰণ দলটোতো কোনো ব্যক্তিৰ হিত নচলে, এইটো এটা সামূহিক, আমাৰ হ'ল কালেক্টিভ লিডাৰশ্বিপ। এই কালেক্টিভ লিডাৰশ্বিপ আমি বহি, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, আমি আছোঁ, আমাৰ বিষয়ববীয়া আছে, সকলো বহি যদি কোনোবাই দল বিৰোধী কাৰ্যকলাপত লিপ্ত হয়, নিশ্চয় দলে তেওঁক ৰেহাই নিদিয়ে, আৰু আমাৰ ডিচিপ্লিনাৰী কমিটি আছে, ডিচিপ্লিনাৰী কমিটি নিশ্চয় একশ্যন ল'ব। আপোনালোকে কয় বিজেপি অনুশাসন থকা দল, কংগ্ৰেছৰ অনুশাসন নাই, কিন্তু বৰ্তমান আমাৰ অনুশাসন আছে, থাকিব, আছিলে, বৰ্তমানো থাকিব, আৰু ভৱিষ্যততো থাকিব। বিজেপি অনুশাসন আধাৰত, বিজেপি কাৰ্যকৰ্তা আধাৰত নিৰ্মিত দল, বিজেপি সদায় ডিচিপ্লিন মেইনটেইন কৰে। দল আদৰণীজী যেতিয়া 1980 চনত এই দল গঠন কৰিছিল, তেতিয়াই কৈছিল পাৰ্টি উইথ ডিফাৰেঞ্চ, এই ডিফাৰেঞ্চটো ভাৰতীয় জনতা পাৰ্টি সদায় থাকিব। 4 তাৰিখৰ পিছত মানে এতিয়া আমাৰ কাৰ্যকৰ্তা নাই, আমাৰ বিষয়ববীয়াসকল নাই, সকলো আহিব, আমি সকলো বহি, যদি কোনোবাই সঁচাই দলৰ এক্টিভিটি চলাইছে, তেওঁক ৰেহাই দিয়া নহ'ব, কাৰণ এইটো এটা আমি অনুশাসন থকা দল। এই অনুশাসন মই সকলোকে কৈছোঁ যে সকলো যেন লক্ষ্মণ ৰেখা পাৰ হৈ নাযায়, দলত কিবা থাকে আমাৰ লগত আলোচনা কৰিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ আছে, আমি সকলো আলোচনা কৰিম। এই কথাটোৱে কৈছোঁ যে দলীয় মঞ্চত কথাবোৰ নকয়, টিভিৰ আগত কথাবোৰ কয়, যিটো কিছুমানে সুধিও ভাল পায় নহয়। একো নাই, এতিয়া নিৰ্বাচন গ'লতো, হৈ যাব চব ঠিক। এইটো নকওঁ, আপোনালোকেও সোধে নহয় মাজে মাজে, লাগে যেনেকুৱা চৌকছৰ ৰিপ্লাই আমাৰ অফিচত অহা নাই, কোনোবা এটা চেনেল বজাই দিলে, আৰে ৰিজল্ভটো তেওঁলোকে কৰিব নেকি, ইছ্যুটো আমি পাৰ্টি মজিয়াতহে কৰিম। আমিতো দিয়া নাই, তেওঁ দিছে বোলে, কোনে দিছে মই আই ডোন্ট নো। তেনেকুৱা নহয়, অনুশাসন নহ'লে দলটো চলি থাকিব, অনুশাসন নিশ্চয় আছে, অনুশাসন নোহোৱা দল ভাৰতীয় জনতা পাৰ্টি নহয় দেই, আছিলে, আছে, থাকিব। ভাল কথা, জনতা কাৰ পিনে থাকিব, নিশ্চয় জনতাই নম্বৰ দিব যিয়ে ভাল কাম কৰে। জনতা যেতিয়া খোজ থাকিব, জনতা হৈছে জনাৰ্দন, যাক কৈছে নৰৰূপী নাৰায়ণ, নৰৰূপী নাৰায়ণক সেৱা কৰা হ'লে একমাত্ৰ দল হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু আমাৰ যি ইছ্যুত আছোঁ, আমি ইছ্যুত আমি বদ্ধপৰিকৰ, নিশ্চিতভাৱে আমি জনতাক আগবঢ়াই নিব লাগিব। যিখিনি কাম হৈছে তাতকৈ আৰু ভাল কাম আগন্তুক দিনবোৰত হ'ব। আমি কামৰ কথা, আমাৰ যি এচিভমেণ্ট, আমাৰ যি ছাকচেছ,
আমাৰ যি কৃতকাৰ্যতা জনতাক সেৱা কৰা এই কৃতকাৰ্যতাক ইছ্যু কৰি লৈ আগন্তুক আটাইবিলাক নিৰ্বাচনতে আমি অৱতীৰ্ণ হ'ম। ঘৰত যেতিয়া মানুহ আহে যিসকল ৰাজনৈতিক দলৰ সন্মানীয় কাৰ্যকৰ্তা বন্ধু বাইদেউ থাকে, যিসকলে নিৰ্বাচনী প্ৰচাৰ সভাত যায় তেওঁলোকৰ ড্ৰাইভাৰজনকো এৰেষ্ট কৰা হয়। অসমততো আমাৰ তেনেকুৱা নহয়। অসমৰ পৰা তেওঁলোকে শিকিব লাগে। মই বংগৰ চৰকাৰখনক মমতা বেনাৰ্জী বাইদেউক আহ্বান জনাম, আপোনালোকে অসমত থকা তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাখিনিক প্ৰশ্ন কৰক যে অসমত নিৰ্বাচন কিদৰে হ'ল আৰু বেংগলত নিৰ্বাচনটো কিদৰে চলি আছে। তাত ড্ৰাইভাৰক এৰেষ্ট কৰা হয়। সেই ড্ৰাইভাৰবিলাকৰ কি দোষ আছে? তেওঁলোকে গাড়ী চলায়, সকলোৱে গাড়ী চলায়। ড্ৰাইভাৰক আবদ্ধ কৰে, হোটেলৰ মালিকক হোটেল দিব নিদিয়ে, থাকিব নিদিয়ে, ব্যৱসায় পৰ্যন্ত তেওঁলোকে বন্ধ কৰি দিয়ে। তাৰমানে গণতন্ত্ৰক ভৰিৰে মোহাৰিছে, গণতন্ত্ৰক হত্যা কৰা হৈছে, পশ্চিমবংগ চৰকাৰে কৰা হৈছে। বংগত এতিয়া ষষ্ঠ পৰ্যায় চলি হয়, আছে। আজি ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন আৰু অহা 1 জুন তাৰিখে সপ্তম পৰ্যায়ৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন হ'ব। ইতিমধ্যে ষষ্ঠ পৰ্যায় আজি নিৰ্বাচন চলি আছে। প্ৰখৰ গৰমকো মানে উত্তাপকো নেওচি সন্মানৰ জনতা ভোটাৰ ৰাইজ ওলাই আহি ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ ৰিজাল্ট পঞ্চম দফাতে আহি গৈছে। 5th ফেজতে আমি মেজৰিটি পাবলৈ সক্ষম হৈছোঁ আৰু 4 তাৰিখলৈ আমি অপেক্ষাৰত সপ্তম পৰ্যায় অৰ্থাৎ অন্তিম পৰ্যায় 1 জুনত হ'ব। মোদীজী পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব আৰু আমাৰ যি লক্ষ্য 400+ আমি সুন্দৰভাৱে অতিক্ৰম কৰিবলৈ সক্ষম হ'ম। এইখিনিতে এটা কথা ক'বলৈ গৈছোঁ, মই যোৱা কেইবাদিন ধৰি বেংগলত আছিলোঁ। পশ্চিমবংগ আমাৰ চুবুৰীয়া ৰাজ্য। আমি অসমত যিকোনো নিৰ্বাচনে এক ফেষ্টিভ হিচাপে ফেষ্টিভ মুডত যায় বা আমি এক উৎসৱমুখৰ পৰিৱেশ ৰচনা হয়। সকলো দলে অংশগ্ৰহণ কৰে, ইণ্ডিপেণ্ডেণ্টেও খেলে, বিভিন্ন আঞ্চলিক দল, ৰাষ্ট্ৰীয় দল, নিৰ্দলীয় সকলোৱে অংশগ্ৰহণ কৰে। ইয়াত তেনেধৰণৰ কোনো ডাঙৰ ঘটনা নঘটে। কেতিয়াবা সৰু সুৰা দুটা এটা একদম মিনিমাম আৰু ৰেয়াৰ বুলি কয়। কিন্তু বেংগলত আমি যিটো দেখা পালোঁ, তেওঁলোকে অসমৰ পৰা শিকিব লগা বহুত আছে। আৰু ইণ্ডিয়া এলায়েন্সকো মই আহ্বান জনাইছোঁ। ইণ্ডিয়ান এলায়েন্সে কয় মানে অসহিষ্ণুতা, যে অসহিষ্ণুতাৰ বাতাবৰণটো চলি আছে বেংগলত, বিশেষকৈ ইণ্ডিয়া এলায়েন্সৰ যি চৰকাৰ আছে তাত, বিশেষকৈ বেংগলত যোৱা পঞ্চায়ত নিৰ্বাচন হওক, যোৱা লোকসভা হওক, যোৱা বিধানসভা হওক আৰু বৰ্তমান লোকসভাত যিটো দাংগা চলি আছে, জনতাক ভোট দিব ওলাই আহিব নিদিয়ে, জনতাক সভা সমিতিত যাব নিদিয়ে, বিভিন্ন দলৰ তাত কোনো এক্টিভিটি চলাব নিদিয়ে। কেৱল তৃণমূল কংগ্ৰেছে সকলো ধৰণৰ আগভাগ লয়, সকলো ধৰণৰ তেওঁলোকে ইভন ৰেগিং নিচিনা মহা যিটো বেমাৰ বুলি কয় ইন কেছ অফ ইলেকশ্যন, ৰেগিং তেওঁলোকে কৰে। তেওঁলোকে ভোট কব্জা কৰি লয়, তেওঁলোকে অন্য দলৰ কাৰ্যকৰ্তাক ভোট দিব নিদিয়ে বা অন্য পাৰ্টিত ভোট দিব নিদিয়ে। চ' গণতন্ত্ৰক হত্যা কৰা হৈছে পশ্চিমবংগত। পশ্চিমবংগ চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবিলাকো ইভন তেওঁলোকে ডাইভাৰ্ট কৰিছে। জল জীৱন মিছনৰ কাম হ'বলৈ দিয়া নাই, আয়ুষ্মান ভাৰতৰ কাৰ্ড বনাবলৈ দিয়া নাই। যে জনতাক ভেঙুচালি কৰি বেংগলৰ চৰকাৰখন চলি আছে। জনতা বিশেষভাৱে ক্ষুব্ধ। এই ক্ষুব্ধ জনতাক ঘৰৰ পৰা ওলাই আহিব নিদিয়ে, ঘৰত নজৰবন্দী কৰি ৰাখি যিখিনি তৃণমূলৰ কাৰ্যকৰ্তা আছে তেওঁলোকৰ ভোটদান প্ৰক্ৰিয়া কৰি পুনৰবাৰ তেওঁলোকে আকৌ সাংসদ জিতোৱা হওক, বিধানসভা জিতোৱাৰ কাৰণে প্ৰয়াস চলিছে। কিন্তু এই প্ৰয়াস নিশ্চিতভাৱে ব্যৰ্থ হ'ব পশ্চিমবংগবাসী ৰাইজৰ আশীৰ্বাদত। বিজেপিৰ দুজনকৈ নেতাক অসমৰ পৰা হয়। এৰেষ্ট